এইবাৰ প্ৰত্যাহ্বানমূলক হ'ব চৰকাৰৰ নিযুক্তি পৰীক্ষা। চৰকাৰী চাকৰিত নিযুক্তিপ্ৰাপ্ত প্ৰতিগৰাকী যুৱক যুৱতীয়ে খাঁটি অসমীয়া। কেৱল 1 লাখ নহয় 1.5 লাখ নিযুক্তিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। সংবাদমেলত কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত মেধাৰ ভিত্তিত প্ৰদান কৰা হৈছে নিযুক্তি প্ৰক্ৰিয়া। ইয়াৰ ফলত ৰাজ্যৰ চৰকাৰী বিদ্যালয় মহাবিদ্যালয়ত পঢ়িবলৈ আৰম্ভ কৰিছে নতুন প্ৰজন্মই। সোমবাৰে দিছপুৰৰ লোকসেৱা ভৱনত শিক্ষা বিভাগৰ এক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অংশ লৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। বিশেষকৈ চৰকাৰৰ নিযুক্তি পৰীক্ষাক লৈ বিভিন্ন সময়ত উত্থাপিত অভিযোগৰ ভিত্তিত অসমৰ সংবাদ মাধ্যমে কৰা বাতৰিক প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ দাবী, চৰকাৰে নিযুক্তি দিয়া সকলো যুৱক যুৱতী খাঁটি অসমীয়া। নিযুক্তিপ্ৰাপ্তসকল খাঁটি অসমীয়া হয় নে নহয় তাৰ DNA পৰীক্ষা কৰক সাংবাদিকসকলে। আজি আমি ৰাজ্যখনত আমাৰ চৰকাৰ আৰম্ভ হোৱাৰ পিছত 97,454টা আমি নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আজি শেষ কৰিলোঁ। নিযুক্তি পোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে খাঁটি অসমীয়া। মাজে মাজে সংবাদ মহলে এটা নিউজ চলায় যে অসমত PRCৰ ব্যৱস্থা পৰিত্যাগ হৈছে, অমুক হৈছে, সেইকাৰণে অসমত বাহিৰৰ পৰা অহা ৰাজ্যৰ যুৱক যুৱতীক ৰঙা দলিচা পাতি দিয়া হৈছে। অনৰ্থক বহুত নিউজ চলায়। আমি যোৱাবাৰ নিযুক্তি দিওঁতে আৰু আজি নিযুক্তি দিওঁতে মই অসমৰ যিসকল সংবাদ মাধ্যমৰ সাংবাদিকে মনত ক'ৰবাত খুদনি থাকে, তেওঁলোকে নিযুক্তি পোৱা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী DNA পৰীক্ষা কৰি ল'বলৈ মই অনুৰোধ জনাম, তেওঁলোক খাঁটি অসমীয়া হয় নে নহয়। নিযুক্তি মেধাৰ ওপৰত হোৱাৰ কাৰণে নতুন প্ৰজন্ম স্কুল কলেজত পঢ়িবলৈ আৰম্ভ কৰিছে। আজি আমাৰ স্কুল কলেজত এটেণ্ডেঞ্চৰ সংখ্যা বাঢ়িছে, স্কুল কলেজত শিক্ষাৰ পৰিৱেশ ভাল হৈছে আৰু দেউতাক মাকেও এতিয়া বিশ্বাসেৰে সৈতে ল'ৰা ছোৱালী ক'ব পৰা হৈছে যে তহঁতি পঢ়িলে চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা আছে। মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালতে মই এটা মনত সপোন বান্ধি ৰাখিছোঁ যে নিৰ্বাচনত 1 লাখৰ প্ৰতিশ্ৰুতি দিছিলোঁ, কিন্তু 1.5 লাখত গৈ শেষ কৰিলোঁ। তদুপৰি শীঘ্ৰে ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভতো কেইবাটাও বিশেষ মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে। এইবাৰ নিযুক্তি পৰীক্ষাত ভুল উত্তৰ দিলে থাকিব নিগেটিভ মাৰ্কিং। এইবাৰ এটা বিষয়তে 11 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাত। সেয়ে এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ বাবে হ'ব প্ৰত্যাহ্বানমূলক। এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছোঁ, আগতে পুলিচতো কৰোঁ, যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিঙৰ এটা ছিষ্টেম হ'ব, অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব। এইবাৰৰ যিটো পৰীক্ষা ই অলপ খুব এটা চেলেঞ্জিং এক্সাম হ'ব, যে পাৰ্টিকুলাৰ এটা ছাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতোঁ, হায়েষ্ট আমাৰ কেণ্ডিডেট হয় 5 লাখ। 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড UPক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই। এইবাৰ আমি নিযুক্তিত এটা দিশ আছিলে যে এইবাৰ আমি ফিজ লোৱা নাছিলোঁ, অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল-আপৰ কাৰণে কোনো মাচুলৰ প্ৰয়োজন নাছিলে, সেইকাৰণে নাম্বাৰটো বাঢ়িলে। দ্বিতীয়তে ফাৰ্ষ্ট পৰীক্ষাটোত যিটো এটা মানুহে ট্ৰান্সপাৰেঞ্চি দেখিলে, স্বচ্ছতা দেখিলে যে দুখীয়া ল'ৰা ছোৱালীয়ে নিযুক্তি পাইছে, সিও প্ৰেৰণা যোগালে। তাৰ ফলত 11 লাখ কেণ্ডিডেট হৈ গ'ল। মই ইমান আশা কৰা নাছিলোঁ। পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চেলেঞ্জ হ'ব। আনহাতে দেশৰ নীতি আয়োগৰ SDGৰ তথ্যৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰীৰ মন্তব্য, অসমত দৰিদ্ৰতাৰ হাৰ 36% পৰিৱৰ্তে 19%লৈ হ্ৰাস পালে। দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত সৰ্বাধিক ভূমিকা পালন কৰিছে অৰুণোদয় আঁচনিয়ে। আজি যদি অসমৰ আটাইতকৈ আমি বেনিফিটেড ক'ত হৈছোঁ, কোনটো ইণ্ডেক্সত আমি আটাইতকৈ বেনিফিটেড হৈছোঁ, পভাৰ্টি কমোৱা। আজি আমাৰ নীতি আয়োগৰ ৰিপৰ্টত ওলালে যে অসমত পভাৰ্টি
36%ৰ পৰা 19%লৈ হ্ৰাস পাইছে। ইয়াত আটাইতকৈ কণ্ট্ৰিবিউশ্যন কৰিছে অৰুণোদয়। কোনে কোনে কণ্ট্ৰিবিউট কৰিছে? MGNৰেগা, দীনদয়াল যোজনা, ৰুৰেল লাইভলিহুড মিছন, আয়ুষ্মান ভাৰত সব আছে। আপোনালোকে বা বিৰোধীয়ে হিতাধিকাৰী বুলি কৈ থাকিলে আৰু আমি তাক দৰিদ্ৰতা দূৰীকৰণৰ অস্ত্ৰ হিচাপে কৈ থাকিলোঁ। ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+।